কামৰূপৰ চাংচাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে অন্য এখন ট্ৰাকে দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় দুজন লোক দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক প্ৰায় 1 ঘণ্টা সময় চেষ্টা কৰাৰ পিছতে ট্ৰাকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ লগতে স্থানীয় লোকে উল্লেখ যে মৃত লোকজন এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে HR58D0411 আৰু AS01FC3123 ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত ট্ৰাকসমূহ চলাচল কৰাৰ ফলতে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ চাংচাৰী চকীগেটৰ ব্ৰিজৰ ওচৰত গুৱাহাটী অভিমুখী এখন ট্ৰাক ৰখা আছিল তাত এখন ট্ৰাকে আহি খুন্দা মাৰে আৰু এজন থিতাতে নিহত হৈছে আৰু বাকী 4জন মান আঘাতপ্ৰাপ্ত হৈছে এজন গাড়ীৰ ভিতৰত সোমাই আছে এতিয়াও ৰাইজে উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা চলাই আছে আপোনালোকে ইয়াত দেখাই পাব বহুত অপ্ৰাণ চেষ্টা কৰিছে এজন একেবাৰে গাড়ীৰ তলত চেপেটা হয় হেৰি হৈ গৈছে মৰি গৈছে এইবোৰৰ মানে বাহিৰে চালি মানে গাড়ী এখন আহি আছে এখন যিখন আপোনাৰ যিখন এক্সিডেণ্ট হৈছে আৰু এখন গাড়ী ৰৈ আছিল ৰৈ থকা গাড়ীখন মানে ইয়াতে কিবা কাম কৰি আছে বুলি জনামতে আৰু তো ইফালৰ পৰা আহি ডাইৰেক্ট খুন্দা মাৰিছে দুজন থিতাতে মানে এজন নিহত হৈছে আৰু দুজন মানে এক্সিডেণ্টটো মানে এম্বুলেঞ্চ লৈ গৈছে সি আৰু বাকী বিশেষ ইমানেই জানো আৰু আমি জনামতে ইয়াৰ দেখাব মতে আৰু সেইটো ইমানখিনিয়ে জানিছোঁ আমি স্থানীয় ৰাইজক উদ্ধাৰ কৰিছে স্থানীয় ৰাইজক উদ্ধাৰ কৰিছে অলপ সহায় কৰি মানে আনি মেলি চাক কৰি ৰাখিছে এম্বুলেঞ্চ আহি কিনে লৈ গৈছে ব্যুৰ ৰিপৰ্ট NFR24